আমাৰ 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে ওপৰৰ প্ৰশ্ন একত যিবোৰ পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা মানে আমি এই আগৰখিনি কৰোঁতে এই আগৰখিনি 1.4 এই 1.4 এইখিনি কৰোঁতে আমাক যেহেতু এই 1.4 আমাক বাছিব দিছিলে যে পৰিসমাপ্তি বা নিৰৱধি পৌনাপনিক বা অপৰিসমাপ্তি দশমিক বিস্তৃতি বাছিব দিছিলে ন আমি যিখিনি ইয়াৰ যিখিনি আমি পৰিসমাপ্তি দশমিক বিস্তৃতি পালোঁ সেইখিনিহে অকল কি উলিয়াব দিছে যিহেতু আমি সেইখিনি পৰিসমাপ্তি দশমিক বিস্তৃতি পালোঁ আৰু সেইখিনিৰ কি হ'ব দশমিক বিস্তৃতিবোৰ লিখি দেখুৱাব লাগিব যিখিনি আমি পৰিসমাপ্তি দশমিক বিস্তৃতি আগৰখিনি কৰোঁতে পালোঁ সেইখিনিহে দশমিক বিস্তৃতিবোৰ লিখি দেখুৱাব লাগিব এতিয়া আমি যদি চাওঁ আমি 1 নম্বৰটো যদি চাওঁ 13/3125 এইটো আছিলে এইটো আমি কৰোঁতে কি হ'ল আমি লাষ্টত লিখিলোঁ যে ইয়াৰ মৌলিক উৎপাদকীকৰণ 2 to the power n 5 to the power m আৰ্হি হয় গতিকে ই পৰিসমাপ্তি দশমিক বিস্তৃতি মানে আমি 1 নম্বৰটো দশমিক বিস্তৃতি পৰিসমাপ্তি দশমিক বিস্তৃতি হয় গতিকে এইটোৰে আমি দশমিক বিস্তৃতিবোৰ লিখিব পাৰিম মানে যিবোৰৰ পৰিসমাপ্তি দশমিক বিস্তৃতি আমি পাই আহিছোঁ এই 1 খিনি কৰোঁতে সেইখিনিৰ আমি পৰিসমাপ্তি দশমিক বিস্তৃতিবোৰ লিখিব লাগিব আমি যিহেতু 1 নম্বৰটো পৰিসমাপ্তি দশমিক বিস্তৃতি পাইছিলোঁ গতিকে এই 1টোৰ আমি এতিয়া কি লিখিব লাগিব দশমিক বিস্তৃতিবোৰ লিখিব লাগিব এতিয়া কেনেকেনো লিখিম এতিয়া আমি চাম এতিয়া আমাৰ একে প্ৰথমটো আছে 13/3125 এইটো আমাৰ দশমিক বিস্তৃতি আছিলে ইয়াৰ আমাৰ মৌলিক উৎপাদকীকৰণটো আমি কি পাইছিলোঁ আমি মৌলিক উৎপাদকীকৰণটো পাইছিলোঁ আমি যিহেতু হৰটোহে অকল লৈছিলোঁ হৰটো লওঁতে আমি 3125ৰ আমি এইখিনি কি পাইছিলোঁ 5 to the power 5 পাইছিলোঁ হয় নাই আৰু যিহেতু আমাৰ a not equal to 1 হয় গতিকে এই আৰ্হিটোৰ লগত মিলাই আমি 2 নটটো আমি লিখি লৈছিলোঁ বা 2 to the power 0টো আমি বহাই পিনে এই আৰ্হিটো আমি সজাই লৈছিলোঁ হয় নাই গতিকে আমাৰ মেইন আনসাৰটো আমাৰ 5 to the power 5 হয় কিন্তু এই আৰ্হিটোৰ লগত মিলাইহে আমি কি কৰি লৈছিলোঁ 2 to the power 0 বা 2 নট কৰি লৈছিলোঁ হয় নাই এতিয়া আমাৰ এইটো হৈছে আমাৰ হৰৰ মৌলিক উৎপাদকীকৰণ এতিয়া আমি লিখি লৈছোঁ যে আমাৰ হৰৰ মৌলিক উৎপাদকীকৰণটো কি আছিলে 5 to the power 5 কিন্তু আমি কি কৰিছিলোঁ আমাৰ সুবিধাৰ অৰ্থে বা আৰ্হিটোৰ লগত মিলাই আমি 2 to the power বা 2 নটটো লিখি লৈছিলোঁ এতিয়া সেই 2 নটৰ সলনি ইয়াত যিহেতু আমি 5 আছিলে আমাৰ ঘাতটো গতিকে আমি ইয়াতো আমি কি লিখিলোঁ 5 আৰু এইটো আমাৰ হৰৰ আছিলে হয় নাই 3125 এতিয়া আমাৰ 13টো গতিকে আমি বহাই ল'ম 13টো ইয়াত বহাই লৈছোঁ ইয়াত যিহেতু 2 to the power 5টো আমি বহাই ল'লোঁ গতিকে আমি ইয়াতো ওপৰটো 2 to the power 5টো এতিয়া বহাই ল'ম এতিয়া পিছৰখিনি একেবাৰে সহজ হয় যেহেতু ইয়াতো আমাৰ পাৱাৰটো আমাৰ 5 আছে ইয়াতো 5 আছে গতিকে আমি দুইটা কি কৰিছোঁ 5 into 2 দুইটাৰ ওপৰতে কি দিছোঁ 5 দি দিছোঁ কমন লৈ তাৰপিছত 13 into 2 পাঁচটা হ'লে কি হ'ব আমাৰ 32 হ'ব এতিয়া 13 into 32 কৰিলে আমি পাম 416 আৰু 5 দুগুণ 10 আৰু এই পাৱাৰটো ওপৰতে আছে 5 এতিয়া চোৱা আমাক যিহেতু কুৱেশ্যনটোত দশমিক বিস্তৃতিবোৰ লিখিব কৈছে গতিকে আমাক দশমিকত লিখিব কৈছে এতিয়া আমি এইটো দশমিকত কেনেকৈ লিখিম এতিয়া তলত চাবা ইয়াত যিহেতু 10 to the power কি আছে 5 আছে আৰু এতিয়া 5 থাকিলে আমি কি কৰিম এই পাঁচটা সংখ্যাৰ আগত আমি দশমিক বহাব লাগিব এই সংখ্যাটো লৈ ইয়াত যিহেতু আমাৰ তিনিটাই আছে 6 1 4 কিন্তু আমাৰ পাৱাৰ কিমান আছে 5টা ইয়াত আছে আমাৰ তিনিটা 1 2 3টা আমি 5টা কৰিবলৈ হ'লে কি কৰিবলৈ 0 0 দুটা দি তাৰ আগত কি দিব লাগিব দশমিক আৰু দশমিকৰ আগত যিহেতু একো নাই গতিকে আমি কি বহাই দিওঁ এটা 0 বহাই দিম এইটোৱে হৈছে আমাৰ আনসাৰ ঠিক তেনেকৈ আমাৰ 2 নম্বৰটো আছে 17/8 17/8টো আমি দশমিক বিস্তৃতি পাইছিলোঁ নে পৰিসমাপ্তি দশমিক বিস্তৃতি আমি এবাৰ চেক কৰিম 17/8টো আমি কি পাইছিলোঁ
টু টু দি পাৱাৰ n বা 5 টু m আৰ্হিৰ আছিলে গতিকে এইটো আমি কি পাইছিলোঁ পৰিসমাপ্তি দশমিক বিস্তৃতি পাইছিলোঁ যেহেতু আমি পৰিসমাপ্তি দশমিক বিস্তৃতি পাইছোঁ গতিকে এইটোৰ আমি কি লিখিব লাগিব দশমিক বিস্তৃতিবোৰ লিখিব লাগিব আৰু 8ৰ যেহেতু আমাৰ হৰৰ মৌলিক উৎপাদকীকৰণ উলিয়াব কৈছিলে না হৰৰ মৌলিক উৎপাদকীকৰণটো আমি কি পাইছিলোঁ 2 টু দি পাৱাৰ হৰৰ মৌলিক উৎপাদকীকৰণটো পাইছিলোঁ 2 টু দি পাৱাৰ 3 ইনটু 5 নট বা 5 টু দি পাৱাৰ 0 হয় নাই আৰু এইটো আমি আৰ্হিৰ লগত মিলাই লৈছিলোঁ কিন্তু আমাৰ আনচাৰটো কি হয় একচুৱেলি 2 টু দি পাৱাৰ 3 হয় ইয়াৰ আমি পাইছিলোঁ 2 টু দি পাৱাৰ 3 আৰু 5টো পাইছিলোঁ এইটো আৰ্হিৰ লগত মিলাই লৈছিলোঁ 5 নট লিখিছিলোঁ গতিকে আমি ইয়াত কি লিখিম ইয়াত যিহেতু 3 আছে গতিকে ইয়াতো 3 লিখিম আৰু এতিয়া ওপৰতো আমি 17টো পাতি ল'ম ইয়াত যিহেতু এইটো পাতিছোঁ 5 টু দি পাৱাৰ 3 গতিকে ইয়াতো আমি পাতি ল'ম 5 টু দি পাৱাৰ 3 ঠিক আগৰটোৰ নিচিনা একেই 17 ইনটু 5 তিনিটা পূৰণ কৰিলে কিমান হ'ব 125 আৰু ইয়াত যিহেতু দুইটাতে 3 আছে গতিকে আমি কমন লৈ ইয়াত হোল কিউব পাতি দিম 2 ইনটু 5 হোল কিউব এতিয়া এই দুটা যদি পূৰণ কৰি দিওঁ আমি পাওঁ 2125 আৰু 5 দুগুণ 10 আছে আৰু ইয়াত 3 আছিলে হয় নাই ওপৰত 3 আছে গতিকে 3 দিছোঁ এতিয়া আমি এইটো এতিয়া কি হ'ল লিখিব লাগিব দশমিক বিস্তৃতি লিখিব লাগিব হয় নাই দশমিক বিস্তৃতি লিখিবলৈ হ'লে মই কি কৈছিলোঁ ইয়াত যিহেতু 3 আছে গতিকে ইয়াত তিনিটা সংখ্যাৰ আগত আমি দশমিক দিব লাগিব এতিয়া ইয়াত কিন্তু আমাৰ চাৰিটা সংখ্যা আছে 2 1 2 5 ইয়াত আছে কিন্তু ইয়াত আমাৰ কি আছে 3 আছে গতিকে আমি লাষ্টৰ ফালৰ পৰা যদি আমি চাওঁ 1 2 3 এই তিনিটা সংখ্যাৰ আগত আমাৰ শূন্য দিব লাগিব এইটো একো নহয় এইটো হৈছে আমাৰ আনচাৰ এইটো আমি দশমিক বিস্তৃতি ৰূপত প্ৰকাশ কৰিলোঁ